গোলাঘাট জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি মদন বৰাৰ দায়িত্ব গ্ৰহণ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ বিভিন্ন জিলাসমূহত নতুনকৈ সভাপতি নিযুক্তি প্ৰদান কৰে আৰু সেই মৰ্মে গোলাঘাট জিলাতো মদন বৰাক সভাপতি দায়িত্ব অৰ্পণ কৰে। আজি গোলাঘাট জিলা কংগ্ৰেছ কমিটি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নৱনিযুক্ত জিলা কংগ্ৰেছ সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰে মদন বৰাই। এই উপলক্ষে আয়োজন কৰা সভাত সভাপতিত্ব কৰে প্ৰাক্তন সভাপতি গোপাল শইকীয়াই। উক্ত সভাত প্ৰাক্তন সভাপতি গোপাল শইকীয়াই আনুষ্ঠানিকভাৱে সভাপতি দায়িত্ব অৰ্পণ কৰে আৰু সভাপতি দায়িত্ব গ্ৰহণ কৰি মদন বৰাই কয়, গোলাঘাটত কংগ্ৰেছ বহু সক্ৰিয় হৈ আছে। ২৬ৰ নিৰ্বাচনত ৫টা সমষ্টিতে জাতীয় কংগ্ৰেছে দলে দখল কৰিব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এপ্ৰুভেল মতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা ৬ জুলাইত যি গোলাঘাট জিলাৰ সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিলে আৰু মই সঁচাকৈ নিযুক্তি পোৱাৰ পাছত এটাই অনুভৱ কৰিছোঁ, এইটো আচলতে বহুত গধুৰ দায়িত্ব। এটা গোলাঘাট জিলা যিহেতুকে ৫টা সমষ্টি আছে, ৫টা সমষ্টিয়ে মই কাম কৰিব লাগিব আৰু ৫টা সমষ্টিয়ে অহা ২৬ চনত আমি জিকাই নিব লাগিব, তাৰ বাবে প্ৰস্তুতি চলাব লাগিব। মই আশা ৰাখিছোঁ আৰু মই জানো, বিশ্বাস আছে, গোলাঘাট যথেষ্ট সক্ৰিয় হৈ আছে কংগ্ৰেছ দল। গতিকে আমি অহা ২৬ চনত আমি ৫টা সমষ্টিতে আমি কংগ্ৰেছে জয়লাভ কৰিব পাৰিম আৰু মই ভাবিছোঁ যে এই দায়িত্ব আজি যিহেতুকে মই গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পাছতে কালিৰ পৰাই মই ৫টা সমষ্টিতে মই সপ্তাহত এদিনকৈ সময় দিম আৰু মোৰ নিজৰ সমষ্টিত হয়তো মই ২ দিন সময় দিম। মই ওলাইছোঁ ২৬ চনৰ কাৰণে, ২৬ চনৰ বিধানসভা ইলেকশ্যনৰ প্ৰস্তুতিৰ কাৰণে আৰু এই ২৬ চনৰ যি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক মানে জয়লাভ কৰাত মোৰ যিখিনি দায়িত্ব, মই প্ৰত্যেক দিনাই কালিৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰণে মোৰ সকলো সময় ত্যাগ কৰিম বুলি মই ধাৰণা কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই মই আগবাঢ়ি যাম। প্ৰত্যাহ্বান আজিৰ দিনত মই বহুত বেছি বুলি নাভাবোঁ, কাৰণ ইতিমধ্যে মই আগতেও কৈছোঁ যে প্ৰতিষ্ঠান এটা বিৰোধীৰ ঢৌ ইতিমধ্যে সৃষ্টি হৈছে। ইতিমধ্যে আমাক যিখিনি ভোটাৰ, অসমবাসী যিখিনি ভোটাৰে বিজেপিৰ যিখিনি অত্যাচাৰ, যিখিনি তেওঁলোকৰ অকল নিজৰ কেইজনমান ব্যক্তি, কেইজনমান মন্ত্ৰীয়ে যিটো সম্পত্তি গ্ৰাস কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে, গৰুৰ পৰা তেওঁলোকে নিজৰ হিতাধিকাৰী পইচালৈকে আজি ইতিমধ্যে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ গাঁৱলীয়া মানুহক দিয়ে ১২৫০ টকা আৰু তেওঁলোকৰ আকৌ মন্ত্ৰী পৰিবাৰে লয় ৫০ লাখ টকা। গতিকে এই যিটো বিভাজন চলিছে, অসমৰ ৰাইজে, অসমৰ ভোটাৰে ইতিমধ্যে বুজি পাইছে। গতিকে আমি সেইখিনি কথাকে লৈ আমি আগবাঢ়ি যাম আৰু দেখিছোঁ আমাৰ কংগ্ৰেছতো ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰিছে বা নিখিল ভাৰত কংগ্ৰেছে ইতিমধ্যে তেওঁ নিযুক্তি দিলে, তেতিয়াৰ পৰাই দায়িত্ব লোৱাৰ পাছৰ পৰাই অসমত এটা কংগ্ৰেছীমুখী ঢৌ সৃষ্টি হৈছে। মানুহ অট'মেটিক এটা নিজে মনৰ সৃষ্টি, মানে পৰিৱৰ্তনৰ সৃষ্টি হৈছে, যি পৰিৱৰ্তনে মানুহক কৈছে যে নহয়, বিজেপিৰ পৰা আমাক মুক্ত লাগে, যে অসমত আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তনৰ দায়িত্ব ল'ব পাৰিব অসম চলাবলৈ অকল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। গতিকে আৰু বিশেষকৈ এই দল গৌৰৱ গগৈ নেতৃত্বত সকলোৱে এটা পোহৰ দেখিছে, অসমত এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা পোহৰ সৃষ্টি হৈছে। জিলাৰ দায়িত্ব লৈছে, জিলাত দুগৰাকী শক্তিশালী মন্ত্ৰী আছে আৰু একেটা সময়তে বিজেপি যদি চাবলৈ যায়, বিজেপিয়ে কয় যে তেওঁলোকে যথেষ্ট উন্নয়ন কৰিছে, প্ৰতিটো স্তৰৰ লোকক তেওঁলোকে চুইছে। তেনে মুহূৰ্তত কংগ্ৰেছক কিয় ভোট দিব? মই ভাবোঁ উন্নয়ন কৰিছে। উন্নয়ন মই ভাবোঁ আজিৰ দিনত উন্নয়ন আচলতে জনসাধাৰণৰ কাৰণে কৰা নাই। উন্নয়ন কৰিছে তেখেতলোকৰ যি বিধায়ক, মন্ত্ৰী, তেওঁলোকৰ পৰিয়ালৰ উন্নতি হৈছে, মামা মামী উন্নতি হৈছে, বিধায়ক বিধায়িকাৰ উন্নতি হৈছে। কিন্তু আজি আপোনালোকে ভাবিছে যে কোনোবাই ১২৫০ টকাক লৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শক মানে মানি লৈছে, নহয়, মানুহে জানে নিজৰ মই ইতিমধ্যে কৈ গৈছোঁ, মনৰ পৰিৱৰ্তন হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া উত্থানে দায়িত্ব লোৱাৰ পাছত যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থান হৈছে, এতিয়া সকলোৱে ১২৫০ কোনো তেওঁলোকে ভবা নাই। ১২৫০ দিয়াৰ পিছত এটা গেছৰ দাম বঢ়াব, তেলৰ দাম বঢ়াব, পাকঘৰৰ সকলো বস্তুৰ দাম সদায় বাঢ়ি গৈছে। তাৰ পাছত তেওঁলোকে আশা কৰি থকা নাই যে ১২৫০ টকাৰে আমি মানে চলিব পাৰিম। ঠিক তেনেদৰে আমাক আৰু বহু কাৰণ আছে, যাৰ কাৰণে ইতিমধ্যে
তেওঁলোকে হিতাধিকাৰী বা পাইছে কিবা নাই পোৱা আপোনালোকে জানে ইতিমধ্যে আপোনাৰ কণ্টেক্ট যিখিনি দিছে আজি অসমত কেইটা পাৰ্টীয়ে কণ্টেক্ট কৰিছে 4-5টা মূল পাৰ্টীয়ে কাম কৰিছে গোলাঘাটত আজি কিমান ৰাস্তা পদূলি হৈছে কেইটা কাম কৰিছে হাইটেক গৌতম কনষ্ট্ৰাকশ্যনৰ পৰা আদি কৰি নিৰ্দিষ্ট সেইকেইটা কাৰ আপোনালোকক নিশ্চয় মই ক'ব নালাগে আপোনালোকে আমাতকৈ বেছি জানে সেইকেইটা কাৰ কোম্পানী কিন্তু আজিকালি যিখিনি সাধাৰণ যিখিনি আগতে 5 লাখ 10 লাখ টকা কাম কৰি এটা ডিষ্ট্ৰিক্টত হয়তো শ ল'ৰা চলি আছিলে কিন্তু তেওঁলোকৰ ৰাস্তা বন্ধ কৰিলে গতিকে এতিয়া আমাৰ নিবনুৱা সমস্যা বা অন্যান্য যিখিনি আমাৰ দুখীয়া সমস্যা একো তেওঁলোকে সেইখিনি চোৱা নাই তেওঁলোকে যিকোনো প্ৰকাৰে মোটা অংক কেনেকৈ পায় আৰু কেনেকৈ তেওঁলোকে মুঠতে তেওঁলোকৰ পৰিয়ালকেইটা সবল কৰিব পাৰে এইটোতে ব্যস্ত আৰু সেইটো কাৰণে ভাবোঁ অসমৰ মানুহে বুজি পাইছে গতিকে অহাবাৰ কংগ্ৰেছত ভোট দিব